অসম সত্ৰ মহাসভা আৰু ধেমাজি জিলাৰ সত্ৰ মহাসভা উদ্যোগত আমি সত্ৰীয়া সংস্কৃতি দিৱসটি উদযাপন কৰিছোঁ আমি 15 তাৰিখে আৰু তাৰপিছত আজি আমি 19 আৰু 20 এই ৰূপালী জয়ন্তী বৰ্ষ আমি আৰম্ভ কৰিব বিচাৰিছোঁ ধেমাজি অডিটৰিয়ামত আৰু এই ৰূপালী বৰ্ষ অনুষ্ঠানলৈ আমাৰ অসমৰ বিভিন্ন জিলাৰ সত্ৰলেখাৰ গুৰুসকল আহিব আৰু ইয়াত বিশিষ্ট ব্যক্তি আৰু নিৰ্দিষ্ট বক্তা হিচাপে ইয়াত ভালেকেইজন ব্যক্তি ইয়াত অংশগ্ৰহণ কৰিব আমি আৰু লগতে আমাৰ আজি দিনটো কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আৰু কাইলৈ আমি কাৰ্যসূচী আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি আশা ৰাখিছোঁ ধেমাজি সদাশয় ব্যক্তিসকল আৰু ধেমাজি চৰ্দাৰবাজন বিভিন্ন গাঁৱৰ পৰা অহা ভকত বৈষ্ণৱসকল আইসকলক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ কালিলৈ দিনটোত যিহেতু আমাৰ মাননীয় ৰাজ্যপাল আমাৰ ইয়াত আহি পাব গতিকে আমি সকলো ফালৰ পৰা আপোনালোকৰ অশেষ সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ হয় তাৰ বাবে আপোনালোকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানলৈ আহিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ ধন্যবাদ। অসম সত্ৰ মহাসভাৰ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক শ্ৰদ্ধা নিবেদন কৰিছোঁ যে কি নহওক আমাৰ যিটো কেন্দ্ৰীয় সত্ৰীয়া সাংস্কৃতিক দিৱস অৰ্থাৎ সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন এইটো আমাৰ আচলতে 14-15 তাৰিখত আমাৰ হোৱা কথা আছিল যদিও বিশেষ কাৰণবশতঃ আমাৰ 15 তাৰিখ আৰু 19-20 তাৰিখ এই 3 দিনীয়া কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ ল'লোঁ। আজি আমাৰ এই কাৰ্যসূচীৰ আজি হৈছে আমাৰ দ্বিতীয় দিন 19 তাৰিখ আৰু কালিলৈ হ'ল 20 তাৰিখ গতিকে আজি 19 তাৰিখত আমি যিবিলাক সত্ৰীয়া সংস্কৃতি আমাৰ নৃত্য গীত এইখিনি পৰিৱেশন হ'ব তাৰোপৰিও আজি সন্ধ্যাবেলা আমাৰ ঠিক 7 বজাৰ লগে লগে আমাৰ এখনি মূল নাট অংকীয়া নাট গুৰুজনাৰ সৃষ্টি গতিকে সেই নাটভাগ ইয়াতে পৰিৱেশন হ'ব আমি এই নাটভাগী আমন্ত্ৰণ কৰিছোঁ বৰদলনি দিহিঙীয়া গাঁৱৰ ৰাইজৰ পৰা গতিকে তেখেতলোকে 7 বজাত ইতিমধ্যে আহি পাবহি কিন্তু ইয়াৰ আগতে আমি এই মঞ্চ উদ্বোধনৰ কাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষ ঊৰ্ধ্বতম কৰ্তৃপক্ষক নিমন্ত্ৰণ কৰিছে তেখেতে যিমান দূৰ সম্ভৱ আয়ুক্ত মহোদয়ে আমাৰ এই অনুষ্ঠান সন্ধ্যাৰ অনুষ্ঠান তেখেতে উদ্বোধন কৰিব উদ্বোধনৰ পাছতেই আমি কমিটিখনে যি আমি সিদ্ধান্ত কৰি লৈছোঁ যে আমি আমাৰ মূল ভাওনা আৰম্ভ হোৱাৰ আগতে আমি মঞ্চ উদ্বোধন কৰিব এটা ৰাস নৃত্যই আপোনালোকে জানে মৰিঢলত মহাৰাস হয় বা বিভিন্ন ৰাসৰ স্থলীত মহাৰাস হয় ঠিক সেইমতে মৰিঢলৰো ৰাস হয় আৰু মৰিঢলৰ ৰাসৰ এটা বৈশিষ্ট্য আছিল কি তাত যে কৃষ্ণই নিজেই নৃত্য কৰি নিজেই বাঁহী বজাই ৰাস কৰে আৰু সেয়েহে আজিও এই ভাওনাৰ প্ৰাক মুহূৰ্তত সেই ৰাসৰ এটা আংশিক ক্ৰিয়দাংশ ইয়াতে পৰিৱেশন হ'ব আৰু তাৰ পাছতে আমাৰ মূল ভাওনা হ'ব আৰু ভাওনাৰ শেষত আমাৰ আজিৰ কাৰ্যসূচী সমাপ্ত হ'ব আৰু ঠিক কালিলৈ আমাৰ যি এজেণ্ডা আছে এজেণ্ডা মতে আমাৰ কাৰ্যসূচীখিনি আগবাঢ়ি যাব আৰু বিশেষকৈ কালিলৈ আমাৰ আকৰ্ষণ আছে যে আমাৰ সৌভাগ্য ধেমাজিবাসীৰ সৌভাগ্য যে আমাৰ এই অনুষ্ঠানত কালিলৈ আমাৰ অসম ৰাজ্যৰ আমাৰ সন্মানিত অতিকে শ্ৰদ্ধাৰ ৰাজ্যপাল ডাঙৰীয়াই আহি আমাৰ এই অনুষ্ঠানত উপস্থিতি হ'বহি আৰু আমি ধেমাজিবাসীয়ে সেই তেখেতক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ আৰু আমি এই অনুষ্ঠানত বিশেষকৈ আমি কণ শিশুসকলক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ যি প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাটো হৈছে আমাৰ এই সত্ৰ মহাসভাৰ এক মুখ্য উদ্দেশ্য আৰু আমাৰ পাছত এয়া আমাৰ জিলাৰ